1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ অসমীয়া লেখেৰে 1150 শকৰ আঘোণ মাহৰ 16 তাৰিখ পাটকাই পৰ্বত পাৰ হৈ নতুন ৰাজ্যৰ সন্ধানত চীনৰ মুংমাও প্ৰদেশৰ পৰা বুঢ়ী দিহিঙেৰে উজাই আহি সমাৰোৰ টিপামত উপস্থিত হৈছিল ৰাজকোঁৱৰ চুকাফা। তথ্যমতে লগত আছিল প্ৰায় 300 অশ্বাৰোহী সৈন্য, 1080জন পদাতিক সৈন্য, 8জন বিষয়া, 2টা হাতী, 3000টা মটং আৰু 3 গৰাকী ৰাণী। ঐতিহাসিক 2 ডিচেম্বৰ দিনটোৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে 1972 চনত ভীমকান্ত বুঢ়াগোহাঁই নামৰ এগৰাকী ব্যক্তিয়ে চুকাফা দিৱস উদযাপনৰ পোষকতা কৰিছিল। সেই মৰ্মে 1987 চনৰ 2 ডিচেম্বৰত